নলবাৰীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। অসম তথা অসমীয়াৰ প্ৰধান সমস্যা হৈছে বানপানী। বছৰি বানত বহু লোকে নিজৰ ঘৰ মাটি হেৰুৱাবলগীয়াত পৰে। গৰাখহনীয়াই উটুৱাই লৈ যায় হাজাৰজনৰ সপোনৰ ঘৰখন। সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত নলবাৰী জিলা সমিতিয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আৰু বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাবীত নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আমি সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। শেহতীয়াভাৱে আপোনালোকে জ্ঞাত বা অসমৰ ৰাইজে জ্ঞাত যে ৰঙানদী নদী বান্ধ ৪০৫ মেগাৱাট সম্পন্ন ৰঙানদী নদী বান্ধ যেতিয়া খুলি দিয়া হৈছিল তাতে কি ধৰণৰ ভয়ংকৰ পৰিস্থিতি হৈছিল সেইটো অসমৰ ৰাইজে জ্ঞাত। গতিকে তেনেস্থলত ৫ গুণ ক্ষমতা সম্পন্ন যদি নৱনী সোৱণশিৰি নদী বান্ধ যদি এৰি কৰা হয় তেতিয়া কেনেকুৱা ধৰণৰ প্ৰলয়ৰ সৃষ্টি হ'ব সেইটো কল্পনাৰো অতীত। গতিকে আমি যে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি এটা দাবী জনাব বিচাৰিছোঁ যাতে চৰকাৰে গঠন কৰি নামনি সোৱণশিৰি প্ৰকল্পৰ এটা যি গঠন কৰি দিছিল তেওঁলোকে বিশেষজ্ঞ সমিতি এটা তেওঁলোকৰ সেই সমিতিৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ নিৰ্মাণ কৰা সেই নামনি সোৱণশিৰি নদী বান্ধ অনতিপলমে বন্ধ কৰিব লাগে আৰু যি আমাৰ বান গৰাখহনীয়া আছে তাক অনতিপলমে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিব লাগে। সেই কথাখিনি আমি এই অনশনস্থলীৰ পৰা দাবী জনাইছোঁ। ধন্যবাদ। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।